আমাৰ নিজৰ খেতি কৰা এই আলু জলকীয়া ইতিমধ্যে হৈছে ইয়াৰ বৰ্তন এইখিনি আহি আছে আমাৰ ভাল দুখন সমিতি তেখেতলোকে অলপ কথা জনাব আপুনি তেখেতলোকৰ পৰা বিতংভাৱে বাহিৰ জনাব। বৰ্তমান আমি আছো নাওখনৰ ওপৰত যিখন এই অধিৱেশনৰ মুখ্য আকৰ্ষণ হয়নে? যথেষ্টখিনি ঘূৰিলোঁ, যথেষ্টখিনি প্ৰিপেৰেশ্যন চালোঁ। এতিয়া মোক আপুনি কওকচোন, যিখিনি প্ৰতিনিধি আহিব তেখেতসকললে কৰা আয়োজনখিনিৰ বিষয়ে অকণমান কওক। কণ কণ আমাৰ সৰু ল'ৰা ছোৱালী শিশুসকলো আহিব, আমাৰ ককা আইতাসকল আহিব, আমাৰ ভকতসকলে নিজাববীয়াকৈও কেতিয়াবা ৰন্ধন কৰি খাব পৰা ইয়াতে ব্যৱস্থা কৰি ৰখা হৈছে। ইমান ডাঙৰ অধিৱেশনত বহুতখিনি কথাই পাতিলোঁ। ইয়াৰ বাহিৰেও যিবোৰ ধৰক প্ৰদৰ্শনীমূলক দোকান বজাৰ, তাৰপিছত গ্ৰন্থমেলা, তেনেকুৱাবোৰৰ কেনেকুৱা ব্যৱস্থা আছে? এয়া হৈছে মূল মণ্ডপ। ইয়াতে গোটেই অধিৱেশনৰ সকলো সভা সমিতি ইয়াতে অনুষ্ঠিত হ'ব। সকলো প্ৰাথমিকৰ এখন এখন শিবিৰ সকলো আপোনাৰ চেনেলৰ যোগেদি সকলোকে আমি কৰজোৰে নিমন্ত্ৰণ কৰিছোঁ আৰু মাত্ৰ এদিনৰ পাছতে আমাৰ ইয়াত আমাৰ হেঁপাহৰ অনুষ্ঠান ভাগ আৰম্ভ হ'ব। সকলোৰে অসমবাসী ৰাইজৰ পদধূলা পালে আমি কৃতাৰ্থ হ'ম। বিশাল ইয়াতে আপোনাৰ 10,000 চকী থাকিব। আমি এতিয়া কোনফালে আগবাঢ়ি আছো বৰ্তমান? কেন্দ্ৰীয় ভঁৰালৰ জৰিয়তে এই ভোজনালয়ৰ যিখিনি আমাৰ খাদ্য সামগ্ৰী আছে সেই সামগ্ৰীবিলাক ইয়াতে মজুত কৰা হৈছে। আমাৰ এখন কেন্দ্ৰীয় ভঁৰাল সমিতি আছে, তেখেতলোকে এটা নিৰ্দিষ্ট নীতি নিয়মৰ মাজেৰে বস্তুবিলাক ইয়াৰ পৰা উলিয়াই দিব। এইটো অফিচিয়েল লিখা মেলা খুব ধুনীয়াকে কৰিব কাৰণে তেখেতলোকে ইয়াত কাম আগবঢ়াইছে। ইতিমধ্যে ইয়াত দেখিছে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিজৰ পাত পটুৱা বনোৱা এটা ইণ্ডাষ্ট্ৰি আছে। এয়া আমাৰ নিজৰ শংকৰদেৱ সংঘৰ নিজৰ পাত গিলাচ এইবিলাক আমি ইয়াতে ষ্টক কৰি ৰাখিছো আৰু বস্তু আহি আছে। থ্ৰিফ্ট এণ্ড ক্ৰেডিট ছ'চাইটিৰ জৰিয়তে কামখিনি চলি আছে। আৰু ইয়াত দেখিছে নহয় আমাৰ ভকতৰ আমাৰ নিজৰ খেতি কৰা এই আলু জলকীয়া ইতিমধ্যে হৈছে ইয়াৰ বৰ্তন এইখিনি আহি আছে। আমাৰ ভাল দুখন সমিতি তেখেতলোকে অলপ কথা জনাব আপুনি তেখেতলোকৰ পৰা বিতংভাৱে বাহিৰ জনাব। জয় গুৰু শংকৰ। এয়া আমাৰ জামগুৰি আঞ্চলিকৰ 95 সংখ্যক আমাৰ সদৌ অসম ভিত্তিত ইয়াতে যি অধিৱেশন হ'ব 6 তাৰিখৰ পৰা 8 তাৰিখলৈ। আজি আমাৰ 5 তাৰিখে ইয়াতে কাৰুকাৰ্যবিলাক চলি আছে আৰু এইটো আমি আছো ইয়াতে কেন্দ্ৰীয় কাৰ্যালয়, এইটো কেন্দ্ৰীয় ভঁৰাল। গতিকে আমি ভঁৰাললৈ আজি বিভিন্ন ধৰণৰ বস্তুবিলাক আহি আছে আৰু আমি ইয়াতে যিখিনি মানুহে কাম কৰি আছে তেওঁলোকে খোৱা বোৱাৰ কাৰণে আমি ইয়াৰ পৰা বস্তু উলিয়াই দি আছো। আৰু যিবিলাক নতুন আহি আছে বিভিন্ন জেগাৰ পৰা আহিছে, জিলাবিলাকে দিছে আমাৰ লাডু, চিৰা, পিঠা ইত্যাদি সমস্ত বস্তুবিলাক আহি আছে আৰু আমি সংগ্ৰহ ইয়াত কৰি আছো। প্ৰয়োজনত আমি অহা কালিৰ পৰা এটা নিখুঁতভাৱে যাতে সকলো ভকত বৈষ্ণৱে সকলো ধৰণৰ সেৱা আমি আগবঢ়াব পাৰোঁ, সকলোৱে যাতে সুবিধা পায় তাৰ বাবে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু সকলো উপসমিতিয়ে ভাগে ভাগে কামসমূহ কৰি থকা দেখা গৈছে আৰু আমিও কেন্দ্ৰীয় ভঁৰালৰ তৰফৰ পৰা আমাৰ প্ৰায় 55জন কাৰ্যকৰী সভাৰ সদস্য আছে। আমি ভাগে ভাগে বেচ হিচাপে কৰি আমি দিনটোত 3টা বিভাগ কৰি সেইমতে ভাগে ভাগে আমি কামখিনি কৰি আছোঁ। গতিকে আমি আশা কৰিম যাতে এই অধিৱেশন সৰ্বভাৰতীয়ভাৱে ই এটা চিৰস্মৰণীয় হৈ থাকিব আৰু অসমবাসীৰ কাৰণে ই এটা খুব সন্তোষ লগাকৈ হ'ব। মোক এটা কথা কওকচোন। হয়, এতিয়া ইমান ডাঙৰ এটা ইভেণ্ট, মই এইটো ইভেণ্ট বুলিয়ে কৈছো, ইমান ডাঙৰ এটা ইভেণ্ট আৰু ইমান ডাঙৰ গুৰু দায়িত্ব হয় আপোনালোকে কৰিবলৈ গৈ আছে, মানে আপোনালোকৰ প্লেনিং কি? আপোনাৰ প্লেনিং কি স্পেচিয়েলি? আপুনি কেনেকুৱা ধৰণে ভাবিছে কথাবোৰ? ক'ৰবাত ধৰক কেতিয়াবা বস্তু কমি যাব পাৰে, মানে ইমানখিনি মানুহ থাকিব, কাৰ্যপেচাল হোৱাৰ সম্ভাৱনা থাকিব পাৰে, প্ৰতিটো ডিপাৰ্টমেণ্টতে হ'ব পাৰে। আমাৰ ইয়াত কাজিয়া নহয়, মই সেইটো কথা সোধা নাই। মই একচুৱেলি কি কথা সুধিছো, মই আপোনালোকৰ এডমিনিষ্ট্ৰেশ্যন। এতিয়া আপুনি প্ৰফেচনেলি কি কৰে এনে? মই এতিয়া গাঁও প্ৰধানৰ পৰা এতিয়াই হ'লো। হয়, কিন্তু যোনটো এডমিনিষ্ট্ৰেশ্যন আছে সেই এডমিনিষ্ট্ৰেশ্যনটোৰ কাৰণে কাৰ্যপেচাল নহ'লেও আমি প্ৰিপেয়াৰ থাকিব লাগে। নিশ্চয়। তেনেকুৱা ধৰণৰ আপোনাৰ তাৰ কাৰণে আমি সজাগ আছো। আমাৰ সকলো সদস্যক কৈ দিয়া হৈছে যাতে ইয়াতে যিহেতু আমি ধৰ্মৰ নামত ওলাই আহিছোঁ, আমি সকলোকে সেৱাৰ মনোভাৱে যিটো আমাৰ উদ্দেশ্য সেই উদ্দেশ্যটো সফল হ'ব লাগে, সেইটো আমি আমাৰ সদস্যসকলক জনাই দিছোঁ। আৰু আমাৰ সভাপতি ছেক্ৰেটাৰীও সেই বিষয়ে সজাগ হৈ আছে
গতিকে আমি আশা কৰোঁ যাতে হৈ হুলস্থুল নহয়, খুব সৰ্বাংগ সুন্দৰ এখন মই কৈছোঁ, সৰ্বাংগ সুন্দৰভাৱে যাতে চিহ্নিত হয়, তাৰ বাবে আমি যাৱতীয় যি ব্যৱস্থা কৰিব লাগে সেই সমস্ত কথাখিনি চিন্তা চৰ্চা কৰি আছোঁ। সম্পূৰ্ণ সহযোগিতা প্ৰশাসনৰ সহযোগিতা আছে। ভঁৰালৰ যোনটো মেনেজমেণ্ট আপোনালোকে চাব, কোনে কিমান চাউল দিছে, কোনে কিমান চাউল উলিয়াই নিছে, সেইটোতো আপোনালোকে চাব। এতিয়া আপোনালোকে অনুমানিক কিবা ধৰক এতিয়া এক্সপিৰিয়েঞ্চ আছে নেকি যেন এই 4 দিন হৈ থাকিব, 4-5 দিন যি আমাৰ অধিৱেশনখন হ'ব, তাত কিমান মান চাউল লাগিব? সৰু এটা অনুমানিক এটা এপ্ৰক্স মানে আমি আজি এটা হিচাপ কৰিম। আজিৰ যিটো অনুষ্ঠান চলি আছে, আমি শেষত গৈ এইটো আমি আজি বহি পেলাই সেই কথাটো আমি ঠিক ঠাক কৰিম। কৰাৰ পিছত অহাকালি কিমান চাউলৰ প্ৰয়োজন, অহাকালি কিমান চাউলৰ প্ৰয়োজন হ'ব আমি কাইলৈ উলিয়াই পেলাব পাৰিম। কিমান শাক চব্জি দৰকাৰ হ'ব, কিমান এতিয়া আমাৰ বিভিন্ন ধৰণৰ বস্তু বিভিন্নজনে দিছে, সেইবিলাক আজি কিমান ওলাই গ'ল সেইটো হিচাপ আমাৰ আজি সন্ধিয়ালৈ ওলালে আমি ঠিক এটা একুৰেট হিচাপ পোৱাৰ বাবে সমৰ্থ হ'ম। এতিয়া আমি এইটো ফটকে কৈ দিব নোৱাৰোঁ যে ইমানখিনি বস্তু দৰকাৰ। আপুনি নিৰ্মাণ কাৰ্যটো চাইছেনে? কাঠেৰে বনাইছে। আপুনি ভিতৰলৈ সোমাই আহিব পাৰিব। এই ধৰণৰ এটা ওপৰৰ গোটেই ব্যৱস্থাটো নৌকা, এখন নাৱৰ আকৃতিৰে গোটেই বস্তুটো এখন নাৱত কৰিছে। এখন নাও ওপৰলৈ গ'লে আপুনি গোটেই বস্তুটো আপুনি দেখা পাব। আৰু এইপিনে ইয়াৰ বনাই থকা কোনোবা বিশেষ কোন আছে বাৰু? হয়, কৃষ্ণ জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগৰ এই ভাগ আমাৰ পতাকা বেদী, আৰু এই পতাকা বেদী ভাগ আমি যোৱা 1.5 মাহ ধৰি আমি নিৰ্মাণ কাৰ্যত জড়িত হৈ আছোঁ। আৰু আমি এখন বিশাল নাৱৰ ওপৰত 130 ফুট দৈৰ্ঘ্যৰ এখন নাও আৰু 40 ফুট বহল, আৰু তাৰ ভিতৰতে আমি 36 ফুট বহলকৈ 6 খলপীয়া বেদী আমি নিৰ্মাণ কৰিছোঁ। আৰু নাওখনৰ চাৰিওফালে আমি পানীৰ ব্যৱস্থা কৰিছোঁ। ইয়াতে পানী থাকিব, পানী থাকিব, তাৰপিছতে যাতে আমাৰ ওপৰলৈ উঠি যোৱাত কোনো অসুবিধা নহয়, ধুনীয়াকৈ আমি চিৰিবিলাক নিৰ্মাণ কৰিবলৈ যত্ন কৰিছোঁ। বাউণ্ডেৰী ৱাল লগাইছোঁ। যাব পাৰিম নে ওপৰলৈ? অকণমান যাব পাৰিম বাৰু। তাৰপিছত এইখিনি ইয়াৰ ভিতৰতে আমাৰ পতাকা উত্তোলনৰ সময়ত আমাৰ গায়ন বায়ন গানিকাসকল থাকিব। তাৰপিছতে আৰু ইয়াতে আমি এনেকৈ ৰাস্তা এটা দিম। আহি এই ৰাস্তাত এইখিনিতে এটা ৰাস্তা থাকিব, এই ৰাস্তাটোত আহি জইন হ'ব। ইয়াৰ পৰা যোনফালে দিয়ে ইচ্ছা কৰে আমাৰ মহামান্য পদাধিকাৰ বাবে আমাৰ যিসকল থাকিব, প্ৰধান সম্পাদক ডাঙৰীয়াকে ধৰি তেখেতসকল যাবলৈ সুবিধা হ'ব। তাৰপিছত সৌন্দৰ্যবৰ্ধনৰ কামখিনি আছে, আমি আজি আৰু কালিৰ ভিতৰত সম্পূৰ্ণ কৰিবই লাগিব। তাৰপিছত ইয়াতে আমি প্ৰায় 1000 মান কেবি কাঠ প্ৰয়োজন হ'ল, আৰু 210 পিচমান প্লাইবোৰ্ড আমাক লাগিছে, গজালো লাগিছে 2 কুইণ্টেল মান। আৰু নাওখন কনচেপ্টটো আমি এইবাৰ লৈছোঁ, তাৰ বিশেষ কাৰণতে লৈছোঁ। আমি সম্পাদক বাপ আৰু আমাৰ লগতে এনেকৈ 4-5জন মানে প্ৰায় 5 দিনমান বহিছোঁ, এইবাৰ কি কৰিম সেইবিলাক গুণাগথা কৰি হৈছে নহয়, নাৱতেই আমাৰ বেদীভাগ এইবাৰ নিৰ্মাণ কৰোঁ নাৱৰ ওপৰতে। সেই চিন্তা চৰ্চা কৰিয়েই নাওভাগ লৈছে। আৰু নাওভাগৰ আমি এটা প্ৰতীকী অৰ্থও ব্যৱহাৰ কৰিছোঁ। মানে যেনে ধৰক আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নৌকাতে ভ্ৰমণ কৰি কৰি তেখেতৰ ধৰ্মাদৰ্শক আধ্যাত্মিক দৰ্শন বা যিমানবিলাক তেখেতৰ আছে, নাম গীত মাত নাট ভাওনা কলা সংস্কৃতি, গোটেইখিনিৰ যি চৰ্চা, ব্যাপক চৰ্চা আৰু জনগণৰ মাজত তেখেতৰ যি প্ৰচাৰ প্ৰসাৰৰ কাৰণে নৌকা ব্যৱহাৰ কৰিছিলে, সেয়া এভাগ আমি ভাবিছোঁ প্ৰতীকী অৰ্থত। আৰু লগতে সাধাৰণতে সংসাৰখনক আমি সাগৰৰ লগত সমুদ্ৰৰ লগত তুলনা কৰোঁ। সমুদ্ৰ সদায় অস্থিৰ জয়াল, আৰু সেই সমুদ্ৰত এখন নাও যদি সঠিকভাৱে নচলে তেতিয়াহ'লে মানুহে দিক বিদিক হেৰুৱাই পাৰ নাপাবগৈ। আৰু
মহাপুৰুষ গুৰুজনাৰ যি ধৰ্মাদৰ্শ, সেই আদৰ্শৰ ভিত্তিত গঢ় লোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ভাগ নাও। কৃষ্ণ গতিকে এই নাৱত বেদীভাগ আছে, ধ্বজাভাগ আছে, তাৰ তলত থাকি আমি সুশৃংখলিত আদৰ্শপূৰ্ণ এটি সুন্দৰ সমাজ সংস্কৃতিৰে ভৰপূৰ এটা জীৱন আমি লাভ কৰিব পাৰিম। সেই অৰ্থ লৈ পেলাই আমি নাওভাগ ব্যৱহাৰ কৰিছোঁ। আৰু কিমান দূৰ ই সঠিক হয় মই নাজানো, তথাপি আমি এই কথাটো আমি কিন্তু ভাবিছোঁ আৰু হ'ব লাগে বুলিয়েই ভাবোঁ। এই নাওখন বনাওঁতে কিমান মান খৰচা হৈছে? নাওখন বনাওঁতে খৰচা হৈছে, যথেষ্ট খৰচা হৈছে। আমাৰ বাজেট অলপ বৃদ্ধি হৈছে। জানিব বিচাৰিছোঁ। হয়, 10 লাখৰ ওপৰ হৈ গৈছে, আমাৰ 11 লাখ মানো হৈ গৈছেগৈ। তেনেধৰণে হৈছে। আৰু ৰং বিৰং ধৰক এইখন নাওখন বনাওঁতে আমি নিৰ্মাণ কাৰ্যতো আমাৰ যথেষ্ট খৰচা হৈছে। আমাৰ বাউণ্ডেৰী ৱালখিনি এইখিনিতো আমাৰ যথেষ্ট খৰচা হৈছে। আৰু সৌন্দৰ্য বৰ্ধনৰ কামতো আমাৰ হৈছে, খৰচ হ'ব। যিহেতু আটক ধুনীয়াকৈ সৌন্দৰ্য বোধ প্ৰদান কৰি এইভাগ বনাবলৈ যাওঁতে আমাৰ খৰচা হৈছে। আপুনি আহক, তেখেতে হ'ব। মই আকৌ এবাৰ ল'ম আপোনালোকৰ ইণ্টাৰভিউ এটা ভালকৈ, কাৰণ ইমান ডাঙৰ এটা কাম কৰিছে। এতিয়া একচুৱেলি মই এইটো প্ৰিপেৰেশ্যন ভিডিঅ' বনাই আছোঁ, কিন্তু মই শেষ হোৱাৰ পিছত আপোনালোকৰ ইয়াত নাপালেও মই ঘৰ গৈ হ'লেও বিচাৰি পেলাই ল'ম। মানে এইখিনি জানিবলগীয়া কথা আমি। আৰু আমাৰ এই বেদী ভাগত আমি পাইন কাঠ ব্যৱহাৰ কৰিছোঁ আৰু বাৰ্নিছ কৰিছোঁ। আৰু ফাইনেল টাচ দিবলৈ আছে আজি বা কাইলৈ ভিতৰতে। আচ্ছা, এই যোনবোৰ কাঠ ইউজ হৈছে, এইবোৰ ব্যৱহাৰ হৈছে, এইখিনি পাইন কাঠ। পাইন কাঠ, বাকীখিনি আমাৰ অন্য আওকাঠি কাঠ আৰু আওকাঠি এইবিলাক। বাকী এইখিনি পাইন কাঠ ভাল প্লাইবোৰ দি লগাব লগা হৈছে। তাকে আমি আশা কৰিছোঁ। লগতে আমি উত্তৰ পূৰ্বাঞ্চলৰ সমস্ত ভক্তপ্ৰাণ ৰাইজলৈ সেৱা নিবেদন কৰিছোঁ যে অহা 6, 7, 8 ফেব্ৰুৱাৰীত, মাজত মাত্ৰ এটা দিন আছে, সকলোলৈকে আমি সেৱা নিবেদন কৰি অনুষ্ঠান ভাগলৈ, অধিৱেশন ভাগলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আশা ৰাখিছোঁ এইবাৰ পতাকা বেদীভাগ ৰাইজে আদৰি ল'ব, ভাল পাব। বৰ্তমান আমি আছোঁ নাওখনৰ ওপৰত, যিখন এই অধিৱেশনৰ মুখ্য আকৰ্ষণ, হয়নে? এই নাওখনেই মুখ্য আকৰ্ষণ। আৰু যথেষ্টখিনি ঘূৰিলোঁ, যথেষ্টখিনি প্ৰিপেৰেশ্যন চালোঁ। এতিয়া মোক আপুনি কওকচোন, যিখিনি আমাৰ জেনেৰেল মানুহ, যিখিনি প্ৰতিনিধি আহিব, তেখেতসকললে কৰা আয়োজনখিনিৰ বিষয়ে অকণমান কওক। তেখেতসকলৰ শিবিৰৰ বিষয়ে। আয়োজন বুলি ক'বলৈ গ'লে প্ৰথম কথা হ'ল যে তেখেতলোকে থাকিব পৰাকৈ সুব্যৱস্থাৰে আমি ইয়াতে শিবিৰ নিৰ্মাণ কৰা হৈছে। আমাৰ তেজপুৰৰ যিসকল ভকত আছে, আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসমূহ প্ৰাথমিক শাখা আছে, প্ৰত্যেক প্ৰাথমিক শাখাই নিজাববীয়াকৈ ইয়াতে শিবিৰসমূহ নিৰ্মাণ কৰিছে। প্ৰায় 200ৰো অধিক ইয়াত শিবিৰ ইতিমধ্যে নিৰ্মাণ কৰি সম্পূৰ্ণ সুন্দৰ ব্যৱস্থাপনা কৰি থকা হৈছে। খেৰেৰে ওপৰত চাৰিওপিনে আমাৰ বেৰ দিয়া হৈছে বতাহ নাপাবৰ কাৰণে। কণ আমাৰ সৰু ল'ৰা ছোৱালী শিশুসকলো আহিব, আমাৰ ককা আইতাসকল আহিব, আমাৰ বাপসকল, অন্যান্যসকল আহিব। ইয়াত থকা মেলা ব্যৱস্থাপনাখিনিত যাতে কোনো ধৰণৰ অসুবিধা নাপায় তাৰ কাৰণে ব্যৱস্থা কৰা হৈছে। আৰু শিবিৰৰ পিছৰ ফালে এটা সুন্দৰ ধৰণে পানীৰ ব্যৱস্থা কৰা হৈছে, অনাময় ব্যৱস্থা কৰা হৈছে। তাৰপিছত অকণমান কিনাৰে শিবিৰৰ পৰা কিছু দূৰত আমাৰ ভকতসকলে নিজাববীয়াকৈও কেতিয়াবা ৰন্ধন কৰি খাব পৰা ইয়াতে ব্যৱস্থা কৰি ৰখা হৈছে। গতিকে তাৰ উপৰিও আমাৰ ভোজনালয়ত অন্ন গ্ৰহণ কৰিবৰ কাৰণে এটা মুকলি ভোজনালয় দিয়া হৈছে সকলোৰে কাৰণে। সকলোৱে সুন্দৰভাৱে তাত যাব পাৰিব। গতিকে সেইখিনিয়ে চেষ্টা। তাৰপিছত আমাৰ চিকিৎসা ক্ষেত্ৰত আমি গুৰুত্ব আৰোপ কৰা হৈছে। আমাৰ চিকিৎসা শিবিৰ নিৰ্মাণ কৰা হৈছে। ইয়াত যাতে কোনোবা অসুস্থ হ'লে তৎকালীনভাৱে তেখেতলোকক আমি যাতে চিকিৎসা প্ৰদান কৰিব পাৰোঁ, তাৰ কাৰণে এইখিনি ব্যৱস্থা কৰা হৈছে। আমাৰ সেৱা বাহিনী সেৱক সেৱিকাসকলে সেই কামখিনিত খুব তৎপৰতাৰে কাম কাজ কৰিবৰ কাৰণে তেওঁলোকে ইতিমধ্যে প্ৰস্তুত হৈছে। আৰু আমাৰ অন্যান্য যিবিলাক আইন প্ৰশাসনীয় যিবিলাক কথা বতৰা আছে, এইখিনি নিশ্চয় আমাৰ প্ৰশাসনীয় লগত জড়িত হোৱা যিসকল ব্যক্তি আছে তেখেতলোকে এইখিনি চাব। আইন শৃংখলাজনিত কথা বতৰা, কেতিয়াবা হয়তো ক'ৰবাত কিবা গাড়ী মটৰ ভিৰ ভাৰ হ'ব পাৰে, এই কথাখিনিও চাব। তাত আমাৰ সেৱা বাহিনীও সহযোগ থাকিব। গতিকে এনেধৰণৰ কিছু পৰিকল্পনা কৰি কামখিনি নিয়া হৈছে। গতিকে আমিও চাওঁ যাতে আমি ভবা ধৰণে কামখিনি আগবঢ়াই নিব পাৰোঁ। এইখিনি শিবিৰ য'ত প্ৰতিনিধিখিনি আহি থাকিব, তাত কিমান কেপাচিটি আছে? কিমান মানুহ থাকিব পাৰিব একেলগে? এটা শিবিৰত প্ৰায় আপোনাৰ থাকিব পৰাকৈ
4-5 হাজাৰ ভকত থাকিব পাৰিব বাহ এটা বিৰাট ডাঙৰ শিবিৰ আৰু টোটেল কেইটা শিবিৰ হৈছে 200ৰো অধিক টোটেল 221টা নে 22টা এনেকুৱা কিবা শিবিৰ 4-5 হৈছে। হাজাৰকে হ'লে 5 গুণ 10 মানে ধৰক একেলগে আপোনাৰ প্ৰায় কি বুলি কয় 10 লাখৰ ওচৰা-ওচৰি থাকিব পৰা ব্যৱস্থা কৰা হৈছে একদম সুন্দৰ চাৰিওপিনৰ পৰা এটা সেই ধৰণৰ কিছু কথা বতৰা হৈছে আপুনি দেখেই সংঘৰ প্ৰতিখনত আচলতে 20 লাখতকৈ অধিক ভকতৰ সমাগম হয় আপোনালোকে এইটো চাই আছে নেকি শিবিৰটো হয় ক'ৰ পৰা আহিছে আপোনালোক কৃষ্ণ কৃষ্ণ হয় আমি ৰঙাচুকা শান্তিপুৰ হয় উত্তৰ জামুগুৰি শংকৰ মাধৱ আঞ্চলিক হয় পাৰিজাত প্ৰাথমিক শাখা হয় এইটো অকণমান দেখুৱাব নেকি এটা ভিডিঅ' বনাই আছো হয় আহকচোন এটা টুৰ কৰোঁ কৃষ্ণ হয় ভকত বৈষ্ণৱ লাভ কৰিবলৈকে হয়। বাক্সা জিলা পৰিছে আমাৰ ইয়াত হয় হয় পাই দিছো কোমল থাকিবৰ কাৰণে এই তাত ড্ৰেছিং ৰুম বনাই দিছো মানে আপোনাৰ মহিলা আইসকল আহিব তেওঁলোকৰ কাপোৰ চেঞ্জ কৰিবৰ কাৰণে হয় হয় মানে চেঞ্জিং ৰুম আবদ্ধ কৰি দিলে ভাল হ'ব আৰু হয় ইয়াতে পুৰুষ মহিলা সকলোৰে কাৰণে সকলো থাকিব হয় 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 ইফালে দৰ্জা এখন দিছো ইফালৰ পৰা বাহিৰলৈ যাব পাৰিব হয় এইটো এটা দীঘলকৈ ৰুম বনাই দিয়া আছে এয়া আপোনাৰ দীঘল 180 ফুট আছে আৰু 16 ফুট বহল আছিলে ইয়াৰ পিছত আৰু এক লাইন আছে হয় শিবিৰ এইখিনি শিবিৰ পাৰ হোৱাৰ পিছতে আপোনাৰ শৌচাগাৰ ব্যৱস্থা কৰি দিয়া হৈছে আচ্ছা আচ্ছা সিফালৰ পৰা আমি চালে এক লাইন দেখা পাওঁ কিন্তু ইয়াত 2 লাইন আছে নহয় আৰু শৌচাগাৰ এই লাইনটোৰ পাছফালে আছে আৰু প্ৰতিখন জিলাৰ মানুহখিনি আহি নিজে নিজে নিজৰ শিবিৰ বনাই আছে নহয় এয়া আপোনাৰ আমাৰ তেজপুৰ জিলা শাখাৰ আতিথ্যত হয় আমাৰ 7খন আঞ্চলিকৰ সকলো বান্ধৱে ইয়াৰ নিৰ্মাণ কৰিছে সকলো প্ৰাথমিকৰ এখন শিবিৰ আপোনাৰ ইয়াত টোটেল 220টা শিবিৰ আছে হয় হয় 220টা শিবিৰৰ প্ৰত্যেকটা প্ৰাথমিকৰে একোটা শিবিৰ পৰিছে তেওঁলোকেও নিয়াৰিকৈ ধুনীয়াকৈ বনাইছে এই বেনাৰ মাৰি দিয়া হৈছে কোনখন জিলাৰ ক'ৰ মানুহ আহি পেলাই ক'ত থাকিবই সকলোখিনি সুন্দৰকৈ দিয়া হৈছে আৰু ঠিক আছে দিয়া ধন্যবাদ সকলো আপোনাৰ চেনেলৰ যোগেদি সকলোকে আমি কৰজোৰে নিমন্ত্ৰণ কৰিছোঁ আৰু মাত্ৰ এদিনৰ পাছতে আমাৰ ইয়াত আমাৰ হেঁপাহৰ অনুষ্ঠান ভাগ আৰম্ভ হ'ব সকলোৰে অসমবাসী ৰাইজৰ পদধূলা পালে আমি কৃতাৰ্থ হ'ম এয়া হৈছে মূল মণ্ডপ ইয়াতে গোটেই অধিৱেশনৰ সকলো সভা সমিতি ইয়াতে অনুষ্ঠিত হ'ব আমাৰ যিমানসকল গণ্যমান্য যিসকল পণ্ডিত সন্মানীয় যিমান ব্যক্তি আছে চব ইয়াতে আহিব তেখেতলোকে মূল মঞ্চৰ পৰাই আমাৰ ভকতক ৰাইজক সম্বোধন কৰিব আৰু নিৰ্মাণ কাৰ্যটো দেখিছে সেৱা গছ প্ৰতিটো খুঁটাই আছিল সেৱা গছৰ পৰা দিছে খুঁটাটোৰ কিবা মহত্ব আছে নেকি মহত্ব বুলি নহয় সেৱা গছ সেৱা খুঁটা আৰু আমাৰ লাই খুঁটা স্থাপন মহামান্য পদাধিকাৰ বাবে সেই সেৱা গছেৰে যোৱা 16 নৱেম্বৰ তাৰিখে ইয়াতে স্থাপন কৰিছে আৰু সেই তাৰিখৰ পৰা এই অধিৱেশনৰ কাম কাজসমূহ এই অধিৱেশনস্থলীত আৰম্ভ হৈছে আৰু সেইদিনা স্থাপনৰ এটা পবিত্ৰ মুহূৰ্ত আধ্যাত্মিক মুহূৰ্ত আৰু গোটেই আচলতে অনুষ্ঠানটো এটা আধ্যাত্মিক পৰিৱেশৰ লগত জড়িত হোৱা কথা বতৰা গতিকে সেৱা গছৰ বিশেষ তেনেকুৱা মহত্ব বুলি কথা নাই আৰু ইয়াৰ এটা সৌন্দৰ্যতা আছে আপুনি দেখিছে অন্যান্য গছ খুঁটাবিলাকৰ যিটো আৰু ইয়াৰ যিটো খুঁটাৰ সৌন্দৰ্য আপুনি এটা দেখিছে গাম্ভীৰ্যপূৰ্ণ এখন মঞ্চ দেখা পোৱা গৈছে আপোনাৰ ভকতে নিজে কাটি মেলি এইখিনি গোটেইখিনি একদম যিখিনি কৰিব লাগে আৰু সমস্ত তেওঁলোকে নিজাববীয়াকে কৰিছে কামখিনি নিৰ্মাণ কাৰ্য আৰু যোনটো ওপৰত শেল্টাৰ আছে যোনখন ছাল আছে সেইখন খেৰৰ আৰু বাঁহৰ আপোনাৰ খেৰ বাঁহ খেৰেৰে এইখিনি নিজে চাইছে আমাৰ ভকতসকলে নিজাববীয়া নিৰ্মাণ কাৰ্য এটা বিশাল ইয়াতে আপোনাৰ 10,000 চকী থাকিব 10,000 চকী ইয়াতে থাকিব গতিকে 10,000 ইয়াতে দৰ্শকে অনুষ্ঠান উপভোগ কৰিব সাহিত্য সংস্কৃতিৰ বিশাল সমাহাৰ ঘটিব ৰাতি প্ৰত্যেক দিনে সাংস্কৃতিক সন্ধ্যা থাকিব মহাপুৰুষ গুৰুজনাৰ অপূৰ্ব সৃষ্টি ইয়াতে প্ৰদৰ্শন হ'ব আৰু আমাৰ যিসকল শিল্পী আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব ইয়াত কোনো প্ৰফেচনেল আৰ্টিষ্ট তেনেকুৱাকে নাহে আমাৰ একদম গাঁৱৰ যিসকল ল'ৰা ছোৱালীয়ে শিকিছে গুৰুজনাৰ সৃষ্টিৰাজি তেখেতলোকৰ সেই প্ৰতিভা বিকাশ কৰিবৰ কাৰণে এখন অত্যন্ত উত্তম মঞ্চ সংঘই তৈয়াৰ কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰু এইখন মঞ্চত আমি অনুষ্ঠান কৰাটো আমাৰ কাৰণে মহাভাগ্য ইমান ডাঙৰ অধিৱেশনত বহুতখিনি কথাই পাতিলোঁ ইয়াৰ বাহিৰেও যিবোৰ ধৰক প্ৰদৰ্শনীমূলক দোকান বজাৰ
তাৰপিছত গ্ৰন্থমেলা তেনেকুৱাবোৰৰ কেনেকুৱা ব্যৱস্থা আছে? আচলতে খুব ভাল লাগিছে কথাখিনি জনাবলৈ পাই। আপুনি ভোজনালয় চালে হয় 10,000 ভকতে একেলগে ল'ব বুলি ক'লো বা অন্যান্য কথা বতৰাখিনি ক'লো, কিন্তু ইয়াত বৌদ্ধিক কথা কেনেধৰণে চৰ্চা হয়, হয় বৌদ্ধিক চিন্তা চৰ্চা। ইয়াতে প্ৰায় 25ৰ পৰা 30খনতকৈ অধিক গ্ৰন্থ উন্মোচন হ'ব হয় এই অধিৱেশনস্থলীত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জৰিয়তে। উম, তাৰপিছত গ্ৰন্থমেলাত থাকিব বিভিন্ন ধৰণৰ যিবিলাক আমাৰ অসমীয়া সমাজ জীৱনক যিসকলে যিবিলাক বস্তুৱে মানে খুব শক্তিশালীভাৱে বিশ্ব দৰবাৰত পৰিচয় দাঙি ধৰিছে, সেই বস্তুখিনিও আমাৰ প্ৰদৰ্শনী গ্ৰন্থমেলাত বিভিন্ন মাধ্যমত এই কথাবিলাক থাকিব। তাৰ উপৰিও আমাৰ ইয়াত এটা বস্তু নাথাকে এইবাৰ, আমি খুব সতৰ্ক হৈছোঁ, যিটো বহি বাণিজ্য বিভিন্ন ধৰণৰ অন্যান্য যিবিলাক মানে এই অলপ মানে যিবিলাক মানে অলপ বেছি জাম হয়, সেই দোকান পোহাৰবিলাক আমাৰ এইবাৰ অধিৱেশনস্থলীত নাথাকে। হয় এই বস্তুখিনি আমাৰ অধিৱেশনস্থলীৰ ওচৰত কোনো তেনেকুৱা দোকান নাথাকে। যি থাকিব চব প্ৰদৰ্শনী গ্ৰন্থমেলাৰ ভিতৰত থাকিব। সমস্ত তাত দোকান পোহাৰ সমস্ত একদম সুন্দৰ ব্যৱস্থা কৰি দিয়া আছে। আমাৰ যিবিলাক থলুৱা বস্ত্ৰ, থলুৱা বাচন বৰ্তন, হয় হয় অসমীয়া সমাজৰ যিবিলাক আচলতে আপুৰুগীয়া সম্পদ, হয়। সেই সম্পদবিলাক প্ৰদৰ্শনী গ্ৰন্থমেলাত খুব সুন্দৰভাৱে দেখা পোৱা যাব। চব 5,000তকৈ অধিক দোকান তাতে হয় হয় ইতিমধ্যে বুকিং হৈ গৈছে। হয় এইটো ৰাস্তাৰ সিপাৰে আছে আৰু ৰাস্তাৰ সিপাৰে সেইখিনি দোকান বজাৰ চব দোকান তাতে। বজাৰ চব থাকিব। দোকান বজাৰৰ কাৰণে মানুহ এইফালে আহিব দৰকাৰ আহিব নাই নালাগে, তাত থাকিব সেইখিনি চব মেলা যিখিনি আছে আৰু কিতাপ পত্ৰ বিভিন্ন ধৰণৰ যিমান আপুৰুগীয়া গ্ৰন্থ, প্ৰায় সংখ্যক গ্ৰন্থ এই গ্ৰন্থমেলাত পোৱা যাব। হয় আৰু কোনোবাই কাপোৰ কিনে, কোনোবাই খোৱা বোৱা, হোটেল চোটেলতো লাগিব ধৰক হোটেল ট্ৰেডিশ্যনেল। তাৰ ব্যৱস্থাত এনেই খোৱা বোৱা ব্যৱস্থা কৰা হৈছে। হয় হয় হয়। তেনেকুৱা আৰু ট্ৰেডিশ্যনেল যিবিলাক আমাৰ কথা সেইখিনি থাকিব, জনগোষ্ঠীয় সাজপাৰ বিভিন্ন ধৰণৰ ষ্টল বিপণী থাকিবই তাত, চব বিপণী থাকিব তাতে থাকিব। ইয়াতে মানে ইয়াত একলগ একো নহয় নাথাকে, আৰু। ইয়াৰ ইয়াতে ভিতৰত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ বিপণী নাথাকে। যোনখিনি মানুহ ভক্তিৰ কাৰণে আহিছে তেখেতসকলে কোনো ধৰণৰ আমনি নাপায়, একদম একেবাৰে আমনি নাপায়, ছেপাৰেট একদম টোটেল ছেফ। ছেপাৰেট টোটেল ছেপাৰেট একদম হৈ গ'ল। এইটো বহুত এটা ভাল পদক্ষেপ। হয় হয়। এই যোনটো পদক্ষেপ যেনে এয়া দোকান পোহাৰখিনি যেনেকে ছেপাৰেট কৰি দিছে, এইটো কি আগৰ চববাৰে এনেকে হৈছিলে নেকি? যোৰহাটত হৈছিলে ন লাষ্ট টাইম? দোকান পোহাৰবিলাকতো প্ৰতিবাৰে আমি তেনেকৈ ছেপাৰেটকৈ দিওঁ, হয়, কিন্তু অন্যান্য অধিৱেশনত কেতিয়াবা কি হয়, আমাৰ অধিৱেশনস্থলীৰ মূল জেগাখিনিলৈকে কিছুমান আমাৰ ব্যৱসায়ীৰ লগত দোকানীবিলাক আহি যায়, যিটো কাৰণে আমাৰ ইয়াত অলপ বেছি মানে জাম হয় বা বেছি ভিৰ হয়, যাৰ কাৰণে আমাৰ ভকতৰ বহুত অসুবিধা হয়। গতিকে সেই দোকান পোহাৰবিলাক ইয়াত মানে এইবাৰ সেইটো কাৰণে ব্যৱস্থাটো টোটেলি কৰাই নাই। হয় আপোনাৰ ভিডিঅ' যিহেতু গোটেই অনুষ্ঠানটোত আপুনি যথেষ্টখিনি ইয়াৰ তথ্য সংগ্ৰহ কৰিছে, আমি আপোনাক এতিয়া পৰিচয় দাঙি ধৰিছোঁ আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমান শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ যিগৰাকী সন্মানীয় অধ্যক্ষ মাননীয় শ্ৰীযুত পবিত্ৰপাণ বৰাবাব, তেখেতক পৰিচয় দাঙি ধৰিছোঁ। আৰু তেখেতৰ বিষয়ে মই আপোনাক অকণমান কৈ লওঁ। কথাটো হৈছে যে আমাৰ যি অধিৱেশনবিলাকক লৈ যিহেতু আপুনি ভিডিঅ'টো বনাইছে, অন্যান্য কথা বতৰাবিলাক মই কমেই বাৰু, অধিৱেশন এখন সফল কৰাৰ ক্ষেত্ৰত আমি আচলতে কেনেধৰণৰ কথা বতৰাত খুব বিশেষ গুৰুত্ব আৰোপ কৰিব লাগে, বা আমাৰ সংঘৰ অধিৱেশনবিলাক সফলতাৰ আঁৰত থকা এনে কিছুমান ব্যক্তি থাকে, যিসকল ব্যক্তিৰ চিন্তা আৰু অভিজ্ঞতাটো আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয়। তাৰ এজন অন্যতম ব্যক্তি আমাৰ শ্ৰদ্ধাৰ বৰা ছাৰ। আমি সকলোৱে ছাৰ বুলি কওঁ এইকাৰণে তেওঁ এজন শংকৰী সংস্কৃতিৰ সাধক। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন সংস্কৃতিক ক্ষেত্ৰখনত ছাৰৰ বৰ্তমান সময়ত অত্যন্ত এটা গুৰুত্বপূৰ্ণ এটা ভূমিকা আছে। তেখেত অত্যন্ত প্ৰাসংগিক আৰু গোটেই কথা বতৰাবিলাকৰ লগত ছাৰে সন্মুখৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনবিলাকক আজি প্ৰায় নিৰবিচ্ছিন্নভাৱে 20ৰ পৰা 25 বছৰ নহয় জানো ছাৰ, আপুনি সন্মুখৰ পৰা কিছু কাম কাজ আপুনি আগবঢ়াই দিছে বা আপোনাৰ পৰামৰ্শ জড়িত হৈ আছে। গতিকে গোলাঘাটত এখন অধিৱেশন হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, এখন কিমান সংখ্যক আছিলে? 94 সংখ্যক। সেই অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতিৰ গুৰু দায়িত্ব এখেতে পালন কৰি গৈছে। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন একক আৰু অনন্য এখন সফল অধিৱেশন নেতৃত্ব দিয়া অন্যতম ব্যক্তি পবিত্ৰপাণ বৰাবাব। গতিকে তেখেতৰ অভিজ্ঞতা আচলতে প্ৰতিখন অধিৱেশনতে জড়িত হৈ থাকে। গতিকে ব্যক্তিগৰাকীক আপোনাৰ লগত মই পৰিচয় দাঙি ধৰিছোঁ আৰু তেখেতৰ মনৰ অনুভৱখিনি আপোনাৰ জৰিয়তে মানে ক'বৰ কাৰণে মই ছাৰক সেৱা জনাইছোঁ। জয় গুৰু শংকৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘ ইয়াত জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভকতসকলৰ এটা হৃদপিণ্ডৰ স্বৰূপ এটা অনুষ্ঠান, আৰু হৃদপিণ্ড হোৱাৰ কাৰণে এই অনুষ্ঠানটো কৰিবৰ কাৰণে প্ৰতিজনৰ নিষ্ঠা, সততা, দৃঢ়তা, বিনয়, দয়া, কৃপা, শাৰীৰিক, মানসিক, আধ্যাত্মিক গোটেই দিশবোৰ জড়িত হৈ থকাৰ কাৰণে এখন অধিৱেশন সফল কৰিবৰ কাৰণে ইয়াত আমাৰ
ভকতসকলে বৰ নিষ্ঠাৰে কামবোৰ কৰি যায়। এই নিষ্ঠাৰে কামবোৰ কৰি যায় কাৰণে আমাৰ কি হয় যে কোনো এটা বস্তু আশা নথকাকৈ কৰিব পাৰি। ইয়াৰ ওপৰত আমাৰ 4টা স্তৰ আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যনিৰ্বাহক আছে, জিলা শাখা আছে, আঞ্চলিক শাখা আছে, প্ৰাথমিক শাখা আছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানসমূহত এই 4টা স্তৰৰ পৰা বিভিন্ন দিশৰ পৰা মানুহবোৰ চপাই অনা হয়। চপাই আনি যেতিয়া আমাৰ আদৰণি সমিতি গঠন হয়, গণতান্ত্ৰিক প্ৰক্ৰিয়াই আৰম্ভ কৰাৰ পাছত সেই স্থানতে এখন আঁচনি তৈয়াৰ কৰে, এটা হিউজ বাজেট তৈয়াৰ কৰে, তাৰ উপৰি 35খন শাখা উপসমিতি তৈয়াৰ কৰে। এই 35খন শাখা সমিতি গঠন কৰাৰ পাছত 35খন শাখা সমিতিয়ে নিষ্ঠা আৰু সততাৰে যেতিয়া কৰে, তেতিয়া প্ৰত্যেকজনৰে পৰিকল্পনা কৰে আৰু পৰিকল্পনাটো পৰিচালনা কৰিবৰ কাৰণে মূল সমিতিখনক দায়িত্ব দিয়ে। আৰু মূল সমিতিখনৰ দায়িত্ব দিয়াৰ লগে লগে মূল সমিতিখনে গোটেই কথাখিনি চোৱাৰ পাছতে আমাৰ কি কৰে, অনুষ্ঠানটোক এটা গতি নিৰ্ণয়ন কৰে। আজি ভোজনালয়টো বা আমাৰ গোটেই ফিল্ডখন বা গোটেই অনুষ্ঠানটো সবল নেতৃত্ব দিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় সেৱা বাহিনী আছে। কেন্দ্ৰীয় সেৱা বাহিনীৰ মুখ্য অধিনায়ক প্ৰমুখ্যে, তাৰ জিলাধিনায়ক আছে, অধিনায়ক আছে, নায়ক আছে, এই সকলক আমাৰ অনা হয়। আৰু আমাৰ স্কুল কলেজৰ পৰা ধৰি গোটেই যুৱক যুৱতীসকলক আনি এক আধ্যাত্মিক পৰিৱেশত এটা সোমোৱাৰ পাছত তেখেতসকলে ভোজনালয়টো আজি 10,000 ভকতে বা 15,000 ভকতে একেলগে খাব। সেই একেলগে খোৱা ভোজনালয়টো কণ্ট্ৰল কৰিবৰ কাৰণে তেখেতসকলে এই গোটেই ফিল্ডখন চোৱা চিতা কৰিবৰ কাৰণে সেৱা বাহিনী এটা সবল নেতৃত্ব লয়। আজি আমাৰ 200টা শিবিৰ আছে। শিবিৰ পৰিচালনা সমিতিক আমি সুধিছোঁ যে ইয়াত যে থাকিবহি ভকতসকলে আপোনালোকে কি ব্যৱস্থা কৰিলে? তেখেতসকলে ইমান ধুনীয়াকৈ এটা ব্যৱস্থা কৰিছে। মই ক'লে এইখন অধিৱেশন বুলি কোৱা নাই, প্ৰতিখন অধিৱেশনতে প্ৰতিটো শাখাই খুব নিষ্ঠা আৰু সততাৰে কামখিনি কৰে। নামঘৰ আছে, নামঘৰত আসন প্ৰতিষ্ঠা কালৰ পৰাই 4 প্ৰসংগ হৈ থাকে। নামঘৰত সেৱা কৰি ভক্তিৰ অনুষ্ঠান ভক্তিভাৱেৰে গোটেই কামখিনি কৰাৰ কাৰণে আচলতে গোটেই কামখিনি হয়। গোলাঘাট জিলা শাখাত 2018 চনত 87 সংখ্যক বাৰ্ষিক অধিৱেশন হৈছিল। সেই অধিৱেশনত যদিও আমাক সভাপতি হিচাপে ৰাখিছিল, কিন্তু কথাটো হৈছে কি যে এই গোটেই অনুষ্ঠানটো উপসমিতিসমূহৰ ওপৰত নিৰ্ভৰ কৰি কামবোৰ কৰা হয়। আৰু তাৰ উপৰি কি হয়, আমাৰ ভকতসকলে এটা কথা ভাল, এই তেজপুৰ জিলা শাখাত ধৰক আৰম্ভ হৈছে, বা কাইলৈ লখিমপুৰত আৰম্ভ হ'ব, বা গোলাঘাটত আৰম্ভ হ'ব, বা নগাঁৱত আৰম্ভ হ'ব। তাৰ পূবে পশ্চিমে উত্তৰে দক্ষিণে থকা 4খন জিলা শাখাৰ দাঁতি কাষৰীয়া অঞ্চলৰ জিলাবোৰো যথেষ্ট সহায় কৰে। আৰু ইয়াত মানে কি হয়, বিভিন্ন দল সংগঠন আহি যায়, যুৱ ছাত্ৰ পৰিষদ আহে, ছাত্ৰ সন্থা আহে, বা আমাৰ বিভিন্ন চৰকাৰী হওক বেচৰকাৰী হওক, গোটেই অনুষ্ঠানবোৰ এটা হৃদপিণ্ড হোৱাৰ কাৰণে, মই আকৌ কৈছোঁ হৃদপিণ্ড শব্দটো 3বাৰ ব্যৱহাৰ কৰিছোঁ, যে সকলোৱে প্ৰাণৰ অনুষ্ঠান বুলি ভাবি, অসমীয়া জাতিক ৰক্ষা কৰাৰ অনুষ্ঠান বুলি ভাবি সকলোৱে ইয়াত দেহে কেহে কৰাৰ কাৰণে, কিন্তু ইয়াত কোনো বিনিময় নলয়। সেৱাৰ তত্ত্বটো তেখেতসকলে বুজি পায়। ইয়াত ধৰক কোনো আপোনাৰ বোলে মই ইমান শ্ৰম কৰিলোঁ, মোক ইমান বিনিময় লাগিব, সেই কথাটো ক'ব নোৱাৰে। আজি সেৱা বাহিনীৰ ল'ৰাবোৰ আজি 2-3 মাহ ইয়াতে আছে বা 2-3 মাহ থাকে, তেওঁলোকে যথেষ্ট কষ্ট কৰে। বা ইয়াত আমাৰ নামঘৰে হওক, শিবিৰে হওক, যিমানবোৰ কষ্ট কৰে, তেওঁলোকে ভাবিব নোৱাৰা এটা কষ্ট কৰে কাৰণেই আচলতে অধিৱেশনখন সফল হয়। আমাক অধিৱেশনখন চাবলৈ এটা সমন্বয়ক হিচাপে পাতি দিয়ে। সমন্বয় মানে কি, যে ক'ৰবাত কিবা কিবি যাতে আশা থাকিলে আপোনালোকে দেখুৱাই দিব, সেইকাৰণে এখন সমন্বয় কৰি দিয়ে। আৰু মই সেই সমন্বয়ক হিচাপে এখন অধিৱেশনে নহয়, কেইবাখন অধিৱেশনো পাৰ কৰি আহিছোঁ। গতিকে এইখনতো মই সমন্বয়ক হিচাপে আছোঁ। আমাৰ লগত আৰু 3জন আছে। আমাৰ ইয়াতে বিভিন্ন ধৰণৰ সাংস্কৃতিক দিশ অনুষ্ঠিত হয়। ভাওনা গুৰুজনাৰ অপূৰ্ব সৃষ্টি, ভাওনা সৃষ্টি কৰিছিল। সেই ভাওনা আমাৰ নাটঘৰত মঞ্চায়ন কৰিব। তাৰপিছতে আমাৰ বিভিন্ন সভা সমিতিবোৰ থাকে। তাৰপিছতে আমাৰ বিভিন্ন বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীবোৰ থাকে। গতিকে শোভাযাত্ৰা, পতাকা, এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যসূচীত প্ৰতিজনৰ সহযোগিতাৰ কাৰণেহে আচলতে অনুষ্ঠানটো ইমান আচলতে আগবাঢ়ি গৈছে। ইয়াক গৱেষণা কৰিবলগীয়া বা অধ্যয়ন কৰিবলগীয়া কথাটো হ'ল, আপুনি নিজেই ইয়াত যেতিয়া ভিতৰত সোমাই যাব, তেতিয়া কথাখিনি গম পাব যে ইয়াৰ ইমান শৃংখলাবদ্ধভাৱে কেনেকৈ কৰে। সেইকাৰণে শৃংখলাবদ্ধটো কোনেও কাকো কৰি নিদিয়ে। আমাৰ প্ৰত্যেকজনেই শৃংখলাবদ্ধ আহে। তাৰ মাজতো আকৌ দুষ্টামিও আছে, নাই বুলি কোৱা নাই, একেবাৰে বোলে শৃংখলাবদ্ধ হয়। কথাটো হ'ল কি, আপোনাৰ আমি গ্ৰন্থমেলাত দোকান দিছে, তাততো আমি গোটেই মানুহসোপা তাত চাই থাকিব নোৱাৰে। তাত বিভিন্ন ধৰণৰ মানুহ সোমায়, ক'ৰবাত কেতিয়াবা 2-এটা হয়তো হ'ব পাৰে, কিন্তু যিমান হুলস্থুল হ'ব লাগে সিমান হুলস্থুল
নহয়, এটা ভকতসকলে নিয়াৰিকৈ কামটো কৰি নিয়াৰ কাৰণেই আচলতে ইয়াৰ সফলতা আমি হৈছোঁ বুলি ভাবোঁ। আশা কৰিম যে গুৰু শ্ৰীমন্ত শংকৰদেৱৰ জাতৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ যিখিনি অৱদান সেইখিনি এই অনুষ্ঠানটো ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰিছে আৰু ইয়াক লৈ যথেষ্ট গৱেষণা অধ্যয়ন আৰু ইয়াক লৈ কৰিবলগীয়া কামবোৰ যাতে আপোনালোকৰ যোগেদি হৈ যায় তাকে কামনা কৰিছোঁ।